নমস্কাৰ দৰ্শকসকল, বাতৰি ভাল পালে সহায় কৰিব। ১ নম্বৰটো খবৰ, অবৈধ বাংলাদেশী মিয়াৰ অপেন চেলেঞ্জ, গোটেই অসমখন লৈ ল'ব বোলে। ২ নম্বৰটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ নিৰ্দেশ, নগাঁও ঢাকাপতি নাম সলনি কৰা হ'ব। ৩ নম্বৰটো খবৰ, বিজেপি নেতা নিৰ্মল পায়েং আৰু অসমৰ খিলঞ্জীয়া দল সংগঠনৰ মন্তব্য, অখিল গগৈয়ে নিজৰ নামটো শ্ৰীযুত অখিল গগৈ লিখিব নালাগে, নতুনকৈ অখিলউদ্দিন আহমেদ লিখিব। ৪ নম্বৰটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত ডাঙৰীয়া মন্তব্য, হিমন্ত বিশ্ব শৰ্মাক ভয় খুৱাই লাভ নাই, অসমত উচ্ছেদ অভিযান চলি আছে, চলিবই। আৰু এটা মন্তব্য, লুৰিণজ্যোতি গগৈয়ে নিজক অসমীয়া বুলি ক'বলৈ লাজ পাব লাগে, সি অবৈধ বাংলাদেশী মিয়াক সমৰ্থন কৰে। ৫ নম্বৰটো খবৰ, জাতীয়তাবাদী নেতা আৰু অসম ছাত্ৰ সন্থা ডাঙৰ মন্তব্য, গৌৰৱ গগৈয়ে অবৈধ বাংলাদেশী মিয়াক স্বদেশী সজাব খুজিছে, ইয়াতকৈ লাজ লগা বা ডাঙৰ কথা একোৱেই হ'ব নোৱাৰে। মিয়াবোৰক অসমীয়া আখ্যা দিব খুজিছে, চি চি। আৰু তেখেতে নিজৰ সন্তানক ভাৰতীয় নাগৰিকত্ব দিব নোৱাৰিলে, সি আকৌ বাংলাদেশীক স্বদেশী সজাব বিচাৰিছে। ৬ নম্বৰটো খবৰ, বীৰ লাচিত সেনাসকলৰ ডাঙৰ মন্তব্য, উজনিৰ পৰা অবৈধ মিয়া খেদিমেই, কোনো শক্তিয়ে আমাক ৰক্ষা কৰিব নোৱাৰে আৰু সিংহক জোকাই লোৱা পৰিণতি ভয়াৱহ হ'ব। অসমৰ খিলঞ্জীয়া ৰাইজৰ মিয়াৰ লগত সম্পৰ্ক নাই। ৭ নম্বৰটো খবৰ, আগন্তুক ১৫ আগষ্ট উপলক্ষে অসমৰ বিভিন্ন অঞ্চলত প্ৰশাসনে তালাচী অভিযান চলাই আছে। ৮ নম্বৰটো খবৰ, তিনিচুকীয়াত ৰাতিৰ ভিতৰতে অবৈধ মিয়াই মাদ্ৰাছা খুলিলে, এই ঘটনাক লৈ লোহাৰী কছাৰী গাঁৱত উত্তপ্ত পৰিস্থিতি। ৯ নম্বৰটো খবৰ, গুৱাহাটী বহুত চেলুনত দেহ ব্যৱসায় চলি আছে, আৰক্ষী অভিযানত পোহৰলৈ আহিছে সকলো তথ্য। ১০ নম্বৰটো খবৰ, অগপৰ নেতা বিধায়কসকলৰ মন্তব্য, আমি বিদেশী খেদা আন্দোলন সমৰ্থন কৰিছোঁ। ১১ নম্বৰটো খবৰ, উৰিয়ামঘাটৰ উচ্ছেদিত গাড়ীয়ে সোমাইছে নগাঁৱত আৰু বসতি স্থাপন কৰিব আহিছে, স্থানীয় খিলঞ্জীয়া ৰাইজে উভতাই পঠিয়াইছে। বেঙেনাআটীত উত্তপ্ত পৰিস্থিতি। আজিলৈ বাতৰি ইমানেই আছিল।